Fitness Creativity Learning Bundle সকলোকে স্বাগতম জনাইছো আজি মই ক্লাস 6 ৰ ম্যাথছৰ চেপ্টাৰ নম্বৰ 4 এক্সাৰসাইজ 4C টো কৰাই দিম ইয়াৰ পেজ নম্বৰ 136 অসমীয়া আৰু ইংলিছত এটোৰ ক্ষেত্ৰত অসমীয়া আৰু ইংলিছৰ একেই হ'ব কাৰণ ইয়াত কোনো লিখাৰ প্ৰয়োজন নাই জাস্ট নাম্বাৰখিনি মাল্টিপ্লিকেশন কৰিব লাগিব ইয়াতো হে দেখুৱাব লাগিব একেই কথা গতিকে ইয়াত কোনো অসমীয়া আৰু ইংলিছৰ ডিফাৰেন্স নাথাকিব ওকে গোটেইখিনি সম্পূৰ্ণকৈ চাই থকা ভিডিওটো আৰু বাকি আগৰ যিমানখিনি কৰালো 1 ৰ পৰা 4B লকে গোটেইকিটা চেপ্টাৰৰ লিংক মই এটো ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম তোমালোকে চেক কৰিলে পাই যাবা অসমীয়াৰ আৰু লগতে অসমীয়া আৰু সোশ্যাল সায়েন্স অসমীয়া সোশ্যাল সায়েন্স আৰু সায়েন্সৰ ভিডিওবোৰ দিছো তোমালোকে চাবা 1 number to use find the product orally check the result by actually doing it মানে মুখে মুখে এনসারটো কি হ'ব উলিয়াব দিছে একেবাৰে সহজ উলিয়াতে তাৰ পিছত হেতু শুদ্ধ হৈছে না আমি তাৰ পিছত লিখি পেলাই দেখুৱাব লাগিব ইয়াত কোনো নিয়ম ফলো কৰাৰ কথা কোৱা নাই গতিকে আমি ইয়াত নিয়মটো ফলো কৰি নিলিখো জাস্ট মাল্টিপ্লিকেশন কৰিব লাগিব এতিয়া সহজ নিয়মটো হ'ল 25 টি 4 ইনটু কৰাটো ওকে গতিকে এই দুটা প্ৰথমতে যদি ইনটু কৰি 25 4 গুণ কিমান 100 লগত 99 এতিয়া 100 লগত হেতু সোৱা মই দেখাই দিছো 100 লগত যদি 99 ইনটু কৰি কিমান 99 টো হ'ব আৰু বাকি দুটা জিৰ আছে দুটা দিছো মুখে মুখে উলাই দিলু মানে 9900 আনসাৰ হ'ব 9900 এতিয়া আমি যেতিয়া মাল্টিপ্লিকেশন কৰিম সাম যে 9900 উলাই না নাই তো ইনটু দেখালে একে হ'ব সোৱা প্ৰথমতে আমি কি কৰিম 25 আৰু 4 ইনটু কৰিলে কিমান হ'ব 25 4 গুণ 5 4 গুণ 0 অকলা 2 4 গুণ 8 9 10 ওকে 100 আকৌ এই 100 লগত মানে এই 99 টো এক্সট্ৰা কৰি দিলে ইনটু তাৰ পিছত 25 আৰু 4 একেলগত এটা কৰিলো ওকে এটো কৰিলে কিমান হ'ব এটো হ'ব 100 ইনটু 99 99 ইনটু কৰিলে কিমান হ'ব এই 99 টো বহি যাব বাকি দুটা জিৰ আছে দুটা জিৰ 9900 ওকে এনেকৈ জাস্ট মাল্টিপ্লিকেশন দেখালে হ'ল তোমালোকৰ তাৰ পিছত 25 পূৰণ 25 টো এক্সট্ৰা কৰি দিও তাৰ পিছত 5 ইনটু 8 টো এক্সট্ৰা কৰি দিও 25 টো লিখিলো তাৰ পিছত 5 8 গুণ কিমান 40 ওকে এতিয়া 25 আৰু 40 কিন্তু কৰিলে কিমান হ'ব 0 গুণ 0 2 0 গুণ 0 5 4 গুণ 20 2 অকলা 20 0 অকলা 2 4 গুণ 8 10 তো এনসাৰটো কিমান 0 0 0 1000 হ'ব গতিকে এটো 1000 হ'ব আনসাৰটো ওকে একেবাৰে হয় জাস্ট ইনটু কৰিব লাগে প্ৰথম এটা এক্সট্ৰাকে ৰাখি তাৰ পিছত বাকি দুটা কিন্তু কৰি দিবা 4 ইনটু 40 কে প্ৰথম সহজ গিটা ইনটু দেখুৱাই দিয়া প্ৰথম সহজ কোন গিটা আছে আমি কি হয় কিৰে 50 দি 4 ইনটু কৰিলে ওকে 4 ইনটু 50 তাৰ পিছত ইনটু কৰিলে আৰু এটোটা ব্ৰেকেটত ৰাখি ইনটু 45 টো এক্সট্ৰা ৰাখিব পাৰা 50 4 গুণ 5 4 গুণ 20 আৰু এই 0 আছে 0 তাৰ পিছত ইনটু 45 ইয়াত যদি দুইটো আহি যায় 5 গুণ 0 অকলা 1 4 গুণ 8 থাকে 9 90 তাছে দুটা 0 আছে দুটা 0 বহি যাব 9000 মানে ইয়াতে কৰিছো 200 লগত 45 ইনটু কৰিলে 0 0 5 2 যা 10 0 0 4 2 যা 8 ওকে 0 0 0 9 ওকে 9000 ওলাইছে এটো হ'ব 9000 তাৰ পিছত এখিনি বুকতে কৰি দিও সোৱা কি কৈছে সো fill in the blanks basis with appropriate number শুদ্ধ কোনটো হ'ব নাম্বাৰ ইয়াত কোনো ৰুল ফলো কৰিব দেনা কোনো প্ৰপাৰ্টি বুলি কোৱা না যে এটো প্ৰপাৰ্টি ফলো কৰি তোমালোকে লিখিব লাগিব গতিকে আমি একদম সহজ নিয়মত তোমালোকে এনেকৈ fill in the blanks আহিলা তোমালোকে সহজ নিয়মত কোনটো ইউজ কৰিবা হেতু কৈ দিও ওকে এতিয়া সোৱা ইয়াত 2 ইনটু ইকুৱেল আছে গোটেইকিটাতে ইকুৱেল আছে ইকুৱেলৰ আগত কি আছে যোনটো আছে ইকুৱেলৰ পিছত যোনটো নাই হেতু ইকুৱেলৰ আগৰ পৰা চাই লিখি দিবা এটো 2 আছে ইয়াত 2 আছে ওকে মানে এই 2 লগত 5 ইনটু হৈ আছে আকৌ এই 2 লগত 7 ইনটু হৈছে গতিকে ইয়াত যেহেতু মাজে প্লাস দিছে আকৌ 2 দুটা দিছে ইয়াত 2 এটা দিছে ইয়াত 2 দুটা দিছে গতিকে মানে 2 এটো লগত এবাৰ ইনটু হৈছে এটো লগত এবাৰ ইনটু হৈ আছে গতিকে 2 ইয়াত 2 লগত 5 এবাৰ ইনটু হৈছে আকৌ 2 লগত কিমান 7 ইনটু হৈ আছে ওকে মাজে প্লাস আছে প্লাস দিছে এনেকৈ আমি কৰিব পাৰো আৰু ৰুল গিটাৰ ওপৰত মই এটোত কৈ না দে 4D ৰুল গিটাৰ ওপৰত কৈ যাম তেতিয়া তোমালোকে বেছি ভালকে বুজি পাবা তাৰ পিছতো কি আছে সোৱা ইয়াত তিনটা আছে কিন্তু ইয়াত চাৰিটা দিছে মানে আগৰটোৰ দৰে 3 লগত 6 এবাৰ ইনটু হৈছে ইয়াত একো দিয়া নাই গতিকে 3 ইনটু আমি এবাৰ 6 লিখিম আকৌ 3 ইনটু আমি 8 লিখিম মাজৰ প্লাসটো তো প্লাসে আছে ওকে তাৰ পিছত ইয়াত আছে ইয়াত এটা দুটা তিনটা দিছে কিন্তু ইয়াত বাকস কেটা আছে এটা দুটা তিনটা চাৰিটা মানে আগৰটোৰ দৰে এই 3 লগত কি ইনটু হৈ আছে মানে ইয়াত ইকুৱেলৰ পিছত অলৰেডি দিয়ে দিছে 2 ইনটু হৈ আছে গতিকে ইয়াত 2 হ'ব গতিকে 3 ইনটু 2 হৈছে 2 ইনটু 3 ওকে একে কথা 2 ইনটু 3 আকৌ 2 ইনটু 3 একে হৈছে মাজে প্লাস আছে প্লাস আকৌ 2 লগত আকৌ 10 ইনটু আছে মানে 2 ইনটু 10
এনেকৈ জাষ্ট ইকুৱেলৰ আগৰখিনি চাব লাগে আৰু ইকুৱেল যদি এনেকৈ ফিল ইন দ্য ব্লেংকছ আহে আৰু যদি এপ্ৰপ্ৰিয়েট প্ৰপাৰ্টি লিখিব দিয়ে প্ৰপাৰ্টি ইউজ কৰি তোমালোকে মাল্টিপ্লিকেশ্যন প্লাছ কৰিব দিয়ে তেতিয়া সেইটো অলপ বেলেগকৈ বুজাব লাগিব কিন্তু এই ফিল ইন দ্য ব্লেংকছ আহিলে তোমালোকে এনেকৈ চাবা অ'কে তাৰপিছত ভেৰিফাই উইথ দ্য এছ'চিয়েটিভ প্ৰপাৰ্টি অফ এডিশ্যন ফৰ দ্য নাম্বাৰ 2 3 and 4 মই আনচাৰটো ইয়াতে কৰি দিছোঁ প্ৰথমতে কৈছে যে এডিশ্যন কৈছে গোটেইকেইটাৰ মাজত আমি প্লাছ দিম 2 + 3 + 4 প্ৰথমতে আমি কি কৰিব লাগিব এছ'চিয়েটিভ প্ৰপাৰ্টিত কি কৰিব লাগে 2টোক আমি এক্সট্ৰা কৰিব লাগিব কৰি তাৰ পিছত বাকি দুটাক আমি কি কৰিব লাগিব প্লাস 3 + 4 মানে প্লাসৰ ক্ষেত্ৰত গোটেইকেইটা একই হ'ব আমি যদি এনেকৈ যদি প্লাস কৰো 4 3 7 7 2 9 9 হ'ব আৰু এনেকৈ যদি কৰো ভাগ কৰি দিও দুটাক একেলগত ব্ৰেকেটত কৰি ভাগ কৰি দিও 2টোক এক্সট্ৰা কৰি দিও এনেকৈ প্লাস কৰিলে কিমান হ'ব চোৱা একই হ'ব 2 তাৰ পিছত প্লাসটো দিব লাগিব প্লাস নিদিলে আমি ইনটু হৈ যাব দে তাৰপিছত 3 + 4 কিমান হ'ব 7 গটকে 2 + 7 কিমান হ'ব 9 একে কথা আমি এছ'চিয়েটিভ প্ৰপাৰ্টিত কৰো বা যিহতে কৰো প্লাসৰ ক্ষেত্ৰত গুটিকেইটা প্লাস কৰি দিলে একে এনসাৰ হ'ব ওকে এটো এনসাৰ গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা নেক্সট 4D টো মই অতি সোনকালে লৈ আহিম তেতিয়া তোমালোকক এছ'চিয়েটিভ প্ৰপাৰ্টি কমিউটেটিভ প্ৰপাৰ্টি ভালকৈ বুজাই দিম গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ